মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিলে যিহেতু আজি এডিআৰিৰ গ্ৰেড 3ৰ যিখন OMR শ্বীট সেই OMR শ্বীটখন ডাউনলোড কৰিব পৰা ব্যৱস্থা চৰকাৰে কৰি দিছিলে। গতিকে কেনেদৰে ডাউনলোড কৰিব লাগিব গোটেইখিনি দেখুৱাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ডাউনলোড কৰিবৰ বাবে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি SLRC বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলে ইয়াতে এই ৱেবছাইটটো দেখিবলৈ পাবা slrcc3.sevaonline.org ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা তোমালোকে দেখিবলৈ পাবা। ইয়াত প্ৰথমতে আছে ডাউনলোড এডমিট কাৰ্ড, ইয়াতে ক্লিক নকৰিবা। তাৰ তলত যিটো অপশ্যন আছে পেপাৰ 3 ফৰ HSSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 15/9/2024 ফৰ অবটেইনিং স্কেন কপি অফ OMR আনচাৰ শ্বীট ইয়াতে তোমালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, ক্লিক কৰাটো মই দেখুৱাই দিম বাৰু কেনেদৰে তোমালোকে এইখন ডাউনলোড কৰিব পাৰিবা। তাৰ তলত লিখা আছে টু ৰেইজ অবজেকশ্যন এগেইনষ্ট দ্য আনচাৰ কি অফ এনি কুৱেশ্যন, অৰ্থাৎ তোমালোকে কোনোবাটো যদি আনচাৰ কিখন OMR শ্বীটখন লাভ কৰাৰ পিছত তোমালোকে যদি ভাবা যে এইটো প্ৰশ্নৰ উত্তৰটো অলপমান শুদ্ধ হ'ব লাগিছিল বা কিবা ডাউট আছে, তোমালোকে তোমালোকৰ যিখন কুৱেশ্যন বুকলেট আছিল সেই কুৱেশ্যন বুকলেটখন চিলেক্ট কৰি তোমালোকে সেই অবজেকশ্যনটো তোমালোকে কৰিব পাৰিবা। কিন্তু মনত ৰাখিব তোমালোকে 500 টকা এক্সট্ৰাকৈ পে' কৰিব লাগিব। গতিকে তোমালোকে OMR শ্বীটখন ডাউনলোড কৰাৰ বাবে ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰি দিবা। ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব লগ ইন ফৰ OMR আনচাৰ শ্বীট ডাউনলোড পেপাৰ 3 HSS লেভেল পোষ্ট এক্সামিনেশ্যন ডেট 15/9/2024। ইয়াতে তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱাৰ্ডটো দি তোমালোকে লগ ইনত ক্লিক কৰিব লাগিব। আৰু যদিহে তোমালোকে এপ্লিকেশ্যন নাম্বাৰ বা পাছৱাৰ্ডটো পাহৰিছা, ফৰগট পাছৱাৰ্ডত ক্লিক কৰি তোমালোকে এইটো ঠিক কৰি ল'ব পাৰিবা। লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াত তোমাৰ নামটো আহিব, ডেট অফ বাৰ্থ, কেটেগৰী গোটেইখিনি আহিব। তাৰ তলত থাকিব ষ্টেটাছ OMR আনচাৰ শ্বীট ডাউনলোড পেপাৰ 3 HSS লেভেল পোষ্ট। তাৰ তলত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা অপশ্যন ফৰ OMR আনচাৰ শ্বীট ডাউনলোড পেপাৰ 3 HSSLC লেভেল পোষ্ট ইয়াতে তোমালোকে ক্লিক কৰি দিব লাগিব। ঠিক আছে, ইয়াত যিটো নিউ লিখা আছে তাত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেধৰণে আহিব পে'মেণ্ট ডিটেইলছ ফৰ OMR আনচাৰ শ্বীট ডাউনলোড পেপাৰ 3 এনেকুৱা ধৰণে আহিব। তাৰ তলত তোমালোকে গ' ফৰ পে'মেণ্ট বুলি এটা অপশ্যন দেখিবলৈ পাবা, তাত তোমালোকে ক্লিক কৰি দিব লাগিব। সেই গ' ফৰ পে'ত ক্লিক কৰাৰ পিছত তোমালোকৰ তাত এনেধৰণে আহিব পে' 50 ৰুপিজ। ইয়াতে তোমালোকে বিভিন্ন অপশ্যন দেখিবলৈ পাবা, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, QR বা বিভিন্ন ধৰণৰ ৱালেটৰ পৰা তোমালোকে পে' কৰিব পাৰিবা বা UPI সহায়তো তোমালোকে পে' কৰিব পাৰিবা। ঠিক আছে, পে' কৰাৰ পিছত তোমালোকৰ তাত এটা SMS আহিব। সেই SMSটো আহোঁতে হয়তো তোমালোকৰ অলপ সময়ৰ প্ৰয়োজন হ'ব, ধৰা 3 দিন বা 1 সপ্তাহ সময়ৰ প্ৰয়োজন হ'ব। তাৰপিছত তোমালোকে সেই লিংকটোত সহায়ত ক্লিক কৰি তোমালোকে OMR শ্বীটখন ডাউনলোড কৰি ল'ব পাৰিবা। আশা কৰিছোঁ তোমালোকে গোটেইখিনি বুজি পালা। যদিহে আৰু কিবা ডাউট থাকি গ'ল কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।